নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা BSc মেডিকেল টেকন'লজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্মৰ নতুন নটিচ আহিছে। তো এই নটিচখনত ইয়াৰে এপ্লাই ডেট, এক্সাম ডেট, এক্সাম চেণ্টাৰ ক'ত ক'ত আছে এই সকলোবিলাক তথ্য আছে। তো এইটো ভিডিঅ'ত এই তথ্যবিলাক আলোচনা কৰিম। যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এতিয়া পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক। তো এই নটিচখন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা 22 মে তাৰিখে। এই নটিচখন আপোনালোকে SSC ৱেবছাইটত 28/5/2024 অৰ্থাৎ 28 মে তাৰিখে পাব। এইখন এডুকেশ্যনেল নটিচ হয়। Entrance examination for selection of candidate for admission into BSc Medical Technology course আৰু Diploma in Paramedical courseৰ আৰু both private and government কলেজৰ কাৰণে হয়। যিবিলাক ষ্টুডেণ্টে পেৰামেডিকেল কোৰ্চটো প্ৰাইভেটত ল'ব খোজে সেইসকল কেণ্ডিডেটেও ইয়াৰে এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। তো ইয়াৰে যিটো এণ্ট্ৰেন্স এক্সাম সেয়া হ'ব 28 জুলাই তাৰিখে। আৰু ইয়াৰে অনলাইন এপ্লাইটো SSCHSৰ থ্ৰুদি কৰিব লাগিব। তো 28 মে তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 28 জুন তাৰিখে। তো আৰু এক্সামটো হৈছে 28 জুলাই তাৰিখে। 28 মেৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, 28 জুন তাৰিখে শেষ হ'ব আৰু 28 জুলাই তাৰিখে ইয়াৰে এণ্ট্ৰেন্স এক্সামটো হ'ব। আৰু ইয়াৰে এণ্ট্ৰেন্স এক্সামটোৰ কাৰণে আপোনালোকে এটা নন ৰিফাণ্ডেবল ফিজ দিব লাগিব, যিটো আপোনালোকে SSCHSৰ ফি কালেক্টৰ থ্ৰুদি দিব পাৰিব। আৰু ইয়াৰে যিটো পেমেণ্ট আছে সেইটো ছাকচেছ হোৱাতে 72 আৱাৰ্ছ ল'ব। তো আপোনালোকে অনলাইন এপ্লাই কৰাৰ 72 আৱাৰ্ছৰ পিছত ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰে যি এক্সাম চেণ্টাৰ সেয়া আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, কোকৰাঝাৰ, লখিমপুৰ। তো ইয়াৰে টোটেল এক্সাম চেণ্টাৰ হৈছে 9টা। তো এই 9টা এক্সাম চিটিত ইয়াৰে এক্সাম হ'ব। আৰু ইয়াৰে যি এডমিট কাৰ্ড সেয়া জাৰি কৰিব 16 জুলাই তাৰিখে, 16 জুলাই তাৰিখে। আৰু যদি আপোনালোকক কিবা হেল্প লাগে ইয়াতে হেল্পলাইন নং দিয়া আছে, তো আপোনালোকে হেল্পলাইন নঙত কণ্টেক্ট কৰি সুধি ল'ব পাৰে। তো আপোনালোকে ইয়াৰে অনলাইন এপ্লাই এণ্ট্ৰেন্স এক্সাম বুলি লিখি থকা ইয়াত থ্ৰুদি কৰিব পাৰিব। ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তো ইয়াতে 4 নম্বৰ বুলি লিখা থাকিব, ইয়াতে BSc মেডিকেল টেকন'লজি আৰু ডিপ্ল'মা ইন পেৰামেডিকেল 2024 বুলি লিখা থাকিব। তো ইয়াতে এপ্লিকেশ্যন ফৰ্মখিনি দিয়া হ'ব। আৰু ইয়াৰে BSc নাৰ্ছিঙৰ অনলাইন এপ্লাই চলি আছে। তো লাষ্ট ডেট মাত্ৰ এদিন আছে। তো যিসকলে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰা নাই কৰি ল'ব। আৰু GNM নাৰ্ছিং কৰ্চৰো অনলাইন এপ্লাই চলি আছে। B.Pharm D.Pharmৰ লাষ্ট ডেট হৈছে 29 মে। তো সোনকালে ইয়াৰে অনলাইন এপ্লাইবিলাক কৰি ল'ব। আৰু আপোনালোকে ই বুক কেইখন ল'বৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো লিংকত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াতে ডিটেইলছবিলাক দিয়া আছে, আপোনালোকে পঢ়ি ল'ব। তাৰপিছত তলৰ ফালে স্ক্ৰল ডাউন কৰি ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰিব। তো ইয়াতে পে'মেণ্ট আহি যাব 129 বুলি। তো আপোনালোকে ইয়াতে 129। নেক্সট আপোনালোকৰ ইয়াতে ইমেইলটো দিব, ফোন নম্বৰ দিব। তাৰপিছত মিডিয়ামটো চিলেক্ট কৰিব। ডেছক্ৰিপশ্যনত মিডিয়াম ৱাইজ দিয়া আছে। তো ইয়াতে ইংলিছ ক্লিক কৰিব। তো পে 129ত ক্লিক কৰিব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। আপোনালোকৰ গুগল পে', ফোনপে', পে'টিএম, নেট বেংকিং সকলো ইয়াতে ছাপৰ্ট কৰিব। তো এনেকুৱা আপোনালোকৰ পে'মেণ্ট ছাকচেছ হৈ যাব। পে'মেণ্ট ছাকচেছ হোৱাৰ পিছত আপোনালোকে 5 ছেকেণ্ড সময় ৱেইট কৰিব। তো ৰিডাইৰেক্টিং বুলি লিখা আছে, তো ৱেইট কৰি ল'ব। আৰু ইয়াৰে ফি ষ্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত আপোনালোকে চাই ল'ব পাৰে। ফি ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত BSc মেডিকেল টেকন'লজি কৰ্চৰ ফিজটো জেনেৰেল কেণ্ডিডেটৰ কাৰণে 1500 টকা। বাকী OBC, SC, ST, EWSৰ কাৰণে 1200 টকা। তাৰপিছত পেৰামেডিকেল কৰ্চৰ কাৰণে জেনেৰেলৰ কেণ্ডিডেটৰ কাৰণে ইয়াৰে ফিজটো 770 টকা। বাকী OBC, SC, STৰ কাৰণে ইয়াৰে ফিজটো 550 টকা। নেক্সট both BSc মেডিকেল টেকন'লজি আৰু পেৰামেডিকেল কৰ্চৰ কাৰণে এপ্লাই কৰিলে জেনেৰেল কেণ্ডিডেটৰ কাৰণে
জেনেৰেল কেণ্ডিডেটৰ কাৰণে বোথ অপশ্যনটোত 2000 টকা আৰু OBC EWS SC STৰ কাৰণে 1600 টকা 1600। আৰু আপোনালোক এটা কথা জনাই দিওঁ যে জুন মাহত মই কোনো ধৰণৰ ভিডিঅ' বনাব নোৱাৰিম। কিছুমান পাৰ্চনেল ইছ্যুৰ কাৰণে জুন মাহত কোনো ধৰণৰ ভিডিঅ' নাহিব। চৰি ফৰ ডেট, কিন্তু জুন মাহৰ পুৰা এমাহ কোনো ধৰণৰ ভিডিঅ' নাপাব। তো এইটো ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ এইখিনিয়ে, ধন্যবাদ। নমস্কাৰ, হাই বন্ধুসকল, মোৰ নাম শ্ৰী হিমান বৰ্মন। মোৰ নাম শ্ৰী লিলকল বৰ্মন। মোৰ নাম শ্ৰী বৰ্মন। আমাৰ ভিডিঅ'টো যদি ভাল লাগছি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।